সকলোৰে সপোন থাকে এটা আৰু মোৰ এইটো সপোন আছিলে ইণ্টাৰনেশ্যনেল খেলিবৰ কাৰণে। তো যেনেদৰে সপোন দেখিছিলোঁ সেইটো সপোন মোৰ পূৰা কৰিব সক্ষম হ'লোঁ। আৰু সকলো ভাৰতবাসী অসমবাসীয়ে বহুত ছাপোৰ্ট আৰু বহুত আশীৰ্বাদৰ ফলত চবৰে আশীৰ্বাদ লৈয়ে একচুৱেলি আজি আগবাঢ়ি গৈ সফল হ'বলৈ সক্ষম হ'লোঁ। কিনো কৰিব আজি ইমান বছৰ খেলিনো কি কৰি আছে, ইমান বছৰ খেলি কি মেডেলনো দিছে, তেনেকুৱা বহুত কিছুমান আছে টানা শুনিব। এইটো থাকেই আৰু পজিটিভ নেগেটিভ কমেণ্টছটো বহুতৰ আহেই, সেইবিলাক ভাবি থাকি লাভ নাই। ডিপাৰ্টমেণ্টত বহুত বেছি ভাল সহযোগিতা, একচুৱেলি তেওঁলোকৰ ফুল ছাপোৰ্ট আৰু ফাইনেন্সিয়েলি হওক সকলো ছাইডৰ পৰা বহুত বেছি ছাপোৰ্ট। কিয়কি আমি আজি এই জাৰ্ণিটোত গৈ আমেৰিকাত গৈ গেম খেলি অহাৰ পৰা অল ডিপাৰ্টমেণ্টেল আমাৰ খৰচৰ পৰা লৈ অল ডিপাৰ্টমেণ্টৰ আমাৰ ছাপোৰ্ট। যিটো সপোন আছিলে মানে মই বহুত চবৰে আগত কওঁ, ফেমিলি আগতো কওঁ, মোক বাকী একো নালাগে, মোক টকা পইচা বাকী একো নালাগে মোক, কিন্তু এদিন মোক এনেকুৱা এটা টাইম লাগে যিটো টাইমত মই ফ্লেগখন লৈ ওপৰত মানে ট্ৰেকৰ ওপৰত মই ফ্লেগখন জোকাৰিব পাৰোঁ, ইণ্ডিয়াৰ ফ্লেগখন। সেইটো মই বাৰে বাৰে কৈ থাকোঁ। চব প্ৰেক্টিছৰ ক্ষেত্ৰতো মোৰ প্ৰেজেণ্টটো কোচ হিচাপে মোক বুদ্ধ হাজৰিকা ছাৰে চাহটোৰ দৰে লাগি থাকে এনি টাইম। তো তেওঁৰ নাম মই ক'বই লাগিব মুখ্য হিচাপে, কাৰণ বাকী বহুত কোচ আছে, সকলো কোচক মই বহুত ধন্যবাদ দিছোঁ। তেওঁলোকৰ বহুত ছাপোৰ্ট আছে, মোৰ বহুত হেল্প কৰিছে মোক প্ৰেক্টিছৰ ক্ষেত্ৰত হওক, যিটো ভুল হ'লে চব শুধৰাই দিছে। জাম্পাৰ হিচাপে মই অঞ্জু ববী দেউজৰ যিটো ৰেকৰ্ড আছে, মই সদায় তেওঁৰে ৰেকৰ্ডটোক লৈ আগবাঢ়ি গৈ আছোঁ যে একদিন মই তেওঁৰ ৰেকৰ্ডটো যাতে ব্ৰেক কৰিব পাৰোঁ। হয়, তেওঁৰ ৰেকৰ্ড নেশ্যনেল ৰেকৰ্ড তেওঁৰ নামতে আছে ইণ্ডিয়াত 6.82। তো মই বিচাৰোঁ যে ময়ো তেওঁৰ ৰেকৰ্ডটো একদিন ভাঙিব পাৰোঁ। নমস্কাৰ, গগৈ স্পৰ্টছ এনিৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স খেলুৱৈ, যিগৰাকী আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স খেলুৱৈয়ে আমেৰিকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড পুলিচ গেমছত তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰি 3টাকৈ সোণৰ পদক অৰ্জনেৰে অসম তথা ভাৰতক গৌৰৱান্বিত কৰিলে। সেইগৰাকী শিৱসাগৰৰ জীয়াৰীৰ লগতে অসম জীয়াৰী তেখেত হ'ল ৰিম্পী বুঢ়াগোহাঁই। আৰু তেখেতৰ লগত তেখেতৰ কেৰিয়াৰ বিষয়ে কিছু আলোচনা কৰিম, লগতে তেখেতে কিদৰে আগবাঢ়িছিল এই ক্ৰীড়া ক্ষেত্ৰলৈ আমি সমগ্ৰ বিষয়সমূহ তেওঁৰ লগত আলোচনা কৰিম। প্ৰথমতে তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু সুদূৰ আমেৰিকাত গৈ তুমি ভাৰতৰ বিজয় ধ্বজা উৰাবলৈ সক্ষম হ'লা। এটা দুটা নহয়, 3টাকৈ সোণৰ পদক অৰ্জনেৰে ভাৰতবাসীক গৌৰৱান্বিত কৰিলা। কি ক'বা এই মুহূৰ্তত? হয়, বহুত ভাল লাগিলে গৈ, কাৰণ কেলৈ একচুৱেলি সকলোৰে সপোন থাকে এটা আৰু মোৰ এইটো সপোন আছিলে ইণ্টাৰনেশ্যনেল খেলিবৰ কাৰণে। তো যেনেদৰে সপোন দেখিছিলোঁ সেইটো সপোন মোৰ পূৰা কৰিব সক্ষম হ'লোঁ। আৰু সকলো ভাৰতবাসী অসমবাসীয়ে বহুত ছাপোৰ্ট আৰু বহুত আশীৰ্বাদৰ ফলত চবৰে আশীৰ্বাদ লৈয়ে একচুৱেলি আজি আগবাঢ়ি গৈ সফল হ'বলৈ সক্ষম হ'লোঁ। আগলৈও বহুত চেষ্টা কৰিম আৰু আছে বহুত প্লেনিং আছে, বহুত চেষ্টা কৰি যাম আগলৈও ইয়াত আৰু ভাল যাতে ৰিজাল্ট কৰি আনিব পাৰোঁ। আৰু একচুৱেলি ময়ো ভবা নাছিলোঁ যে 3টাকৈ মই গ'ল্ড মেডেল আনিব পাৰিম বুলি। তো মই ভাবি গৈছিলোঁ যে মোৰ নিজৰ ইভেণ্ট লং জাম্প মই যাতে গ'ল্ড আৰু মোৰ বেষ্ট পাৰফৰ্মেঞ্চ দি আহিব পাৰোঁ। আৰু সেইটো হিচাপত মই যেনেকৈ ভাবি গৈছিলোঁ সেইটো কৰিব পাৰিলোঁ। আৰু নেক্সট মোৰ ছাইড ইভেণ্ট হিচাপে ৰাখিছিলোঁ মই 2টা। তো তাতো গৈ মই যিমান পাৰোঁ ভাবিলোঁ যে মই নিজৰ বেষ্ট দি যাওঁ, যি হ'ব মেডেলটো যি হ'ব পালে পাম বুলি নহয় আৰু যে নিজৰ বেষ্ট দি চাওঁ, কি ঠিক। তো সেইকাৰণে মই নিজৰ বেষ্ট দিলোঁ। তো 3টাতে গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ। মানে 3টা ইভেণ্টত খেলিছিল আৰু কি ইভেণ্ট আছিলে তোমাৰ? মোৰ লং জাম্প, ট্ৰিপল জাম্প আৰু 4x100 মিটাৰ ৰিলে গেম আছিলে। ৰিলে তোমাৰ লগত কোন আছিলে? আছিলে ইণ্ডিয়াৰ আৰু 3গৰাকী পাৰ্টিচিপেণ্ট আছিলে মোৰ লগত। যিহেতু তুমি অসম ৰাইফলছৰ পৰা প্ৰতিনিধিত্ব কৰিছা, কোৱাচোন ডিপাৰ্টমেণ্টৰ কেনেকুৱা সহযোগিতা এই ক্ষেত্ৰত? ডিপাৰ্টমেণ্টত বহুত বেছি ভাল সহযোগিতা, একচুৱেলি তেওঁলোকৰ ফুল ছাপোৰ্ট আৰু ফাইনেন্সিয়েলি হওক সকলো ছাইডৰ পৰা বহুত বেছি ছাপোৰ্ট। কিয়কি আমি আজি এই জাৰ্ণিটোত গৈ আমেৰিকাত গৈ গেম খেলি অহাৰ পৰা অল ডিপাৰ্টমেণ্টেল আমাৰ খৰচৰ পৰা লৈ অল ডিপাৰ্টমেণ্টৰ আমাৰ ছাপোৰ্ট। তো একচুৱেলি মই এনেই ডিপাৰ্টমেণ্টৰ আমাৰ বাহিৰত প্ৰেক্টিছ কৰাৰ ফেচিলিটিও নিদিয়ে, কাৰণ জব কৰি থকা মানে ডিফেন্সত এটা ডিউটিও চম্ভালিব লাগে। আমি ডিউটিৰ পৰা লৈ এইফালে প্ৰেক্টিছ, 2টা বস্তু একচুৱেলি একেলগতে আমাৰ মেনেজ কৰাটো বহুত ডিফিকাল্ট হৈ যায়। হ'লেও মানে ডিপাৰ্টমেণ্টে আমাক ইমানখিনি ছাপোৰ্ট কৰিছে যে প্ৰেক্টিছৰ কাৰণে একচুৱেলি মোক ইয়াত অসমত আহি প্ৰেক্টিছ কৰিবৰ কাৰণে চান্স দিছে। সেইখিনি বহুত বেছি ভাল লাগিছে ডিপাৰ্টমেণ্টে। যোৱাৰ আগমত যিহেতু তোমাক আমি য'ত বৰ্তমান উপস্থিত আছোঁ তাতে তোমাক লগ পাইছিলোঁ আজিৰ পৰা প্ৰায় 2 মাহমানৰ আগতে। যোৱাৰ আগমত তুমি কিদৰে প্ৰিপেৰেশ্যন কৰিছিলা? তুমি সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ যিখন প্ৰেক্টিছ গ্ৰাউণ্ড আছে তাতো তোমাক লগ পাইছিলোঁ। হয়, মই একচুৱেলি ইয়াতে আহি প্ৰেক্টিছ কৰিছিলোঁ, কাৰণ কেলৈ আমি যদি কৈছোঁ আগৰ ডিপাৰ্টমেণ্টৰ সেইটো ফেচিলিটি একচুৱেলি গ্ৰাউণ্ডৰ ফেচিলিটিটো অলপ কম আছে। তো সেইকাৰণে মই অসমত ট্ৰেক ফিল্ডৰ কাৰণে মই আহি পিনি ফিল্ডত এখন গ্ৰাউণ্ডত প্ৰেক্টিছ কৰিবলৈ পাৰ্মিশ্যন লৈ আহিছিলোঁ।
আৰু মোক মানে একচুৱেলি প্ৰেক্টিছৰ ক্ষেত্ৰতো মোৰ প্ৰেজেণ্টটো কোচ হিচাপে মোক বুদ্ধ হাজৰিকা ছাৰে চাহটোৰ দৰে লাগি থাকে এনি টাইম। তো তেওঁৰ নাম মই ক'বই লাগিব মুখ্য হিচাপে, কাৰণ বাকী বহুত কোচ আছে, সকলো কোচক মই বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁলোকৰ বহুত ছাপোৰ্ট আছে, মোৰ বহুত হেল্প কৰিছে মোক প্ৰেক্টিছৰ ক্ষেত্ৰত হওক, যিটো ভুল হ'লে চব শুধৰাই দিছে। কিন্তু মেইনলি ক'ব গ'লে কাৰণ বুদ্ধ হাজৰিকা ছাৰ তেওঁ আজি নহয়, যিটো টাইমত এটা থাকে স্পৰ্টছ পাৰ্চনবিলাকৰ যি এটা টাইম আহি যায় এনেকুৱা কি সকলো ছাইডৰ পৰা মন ভাগি যায় যে আৰু নহ'ব নেকি, গিভ আপ কৰিব মন যায়। তো যিটো টাইমত মই গিভ আপ কৰিছিলোঁ একচুৱেলি মোৰ ফেমিলি বাহঁতি বা একচুৱেলি তাইতো মোৰ চাহ হিচাপে থাকেই সদায় লগতে। তো মোৰ বা মোৰ পাপৰি বুঢ়াগোহাঁই, তাই সদায় মোৰ চাহটোৰ দৰে সদায় লগতে থাকে, আৰু প্লাছ মোৰ বুদ্ধ হাজৰিকা ছাৰ আৰু মোৰ হ'ল ফেমিলিটো ক'বই লাগিব। কাৰণ ফেমিলি নাথাকে মানে ফেমিলি ছাপৰ্টটো মেইন ছাপৰ্ট থাকে, কাৰণ বেক ছাপৰ্টটো ফেমিলিৰ পৰা পালেহে একচুৱেলি এটা প্লেয়াৰ সাহসী হিচাপে আগবাঢ়ি যাবলৈ সক্ষম হৈ যায়। তো কোচ তেওঁ প্লাছ এখন গ্ৰাউণ্ডতো মোক বহুত কেইজন কোচে বহুত ছাপোৰ্ট কৰিছে, হেল্প কৰিছে প্ৰেক্টিছৰ ক্ষেত্ৰত। তো সকলোকে মই ধন্যবাদ দিছোঁ। এবাৰ যদি তুমি 3টা পদক এবাৰ দৰ্শকসকলক দেখাই দিয়া, যিহেতু তোমাৰ ডিঙিত 3টাকৈ মেডেল আছে, যিটো তুমি আমেৰিকাৰ বাৰ্মিংহামত তুমি পদক অৰ্জন কৰিবলৈ সক্ষম হ'লা, এবাৰ দেখাই দিয়া দৰ্শকসকলক। লং জাম্প, ট্ৰিপল জাম্প আৰু ৰিলে ৰেচৰ 3টা মেডেল গ'ল। যোৱাৰ আগমুহূৰ্তত তুমি ভাবিছিলা নে 3টাকৈ মেডেল অৰ্জনেৰে ভাৰতলৈ তুমি পুনৰ ঘূৰি আহিবা বুলি? কিমান কনফিডেঞ্চ আছিল নিজৰ ওপৰত? মোৰ নিজৰ লং জাম্পৰ ওপৰত কনফিডেঞ্চ আছিল, কাৰণ কেলৈ মোক বাহঁতেও কৈছিলে যে ছাৰ কোচ যোন হয় তেওঁ কৈছিলে যে মেডেল লৈ ঘূৰি আহিবিনে। তো মই বাছ এটা কৈছিলোঁ যে 3টা ইভেণ্ট আছে মোৰ, কিন্তু মই নিজৰ যিটো মেইন ইভেণ্টবোৰ লং জাম্পততো মই মেডেল লৈ ঘূৰি আহিম ৰিটাৰ্ণ ইণ্ডিয়ালৈ, সেইটো কৈ গৈছিলোঁ। যোৱাৰ আগমুহূৰ্তত যেতিয়া তোমাক মই সৰুতে লগ পাইছোঁ, তোমাক ইণ্টাৰভিউ খুজিছিলোঁ, তুমি তেতিয়া কৈছিলা আহি পেলাই দি ল'ম, আহি পেলাই কিবা এটা পালে ভাল লাগে। একচুৱেলি মোৰ মানে কনফিডেঞ্চ এইটো আছিলে যে সেইটো টাইমত মই প্ৰেক্টিছ ষ্টাৰ্ট কৰিছিলোঁ আৰু মেইনলি ফুল প্ৰিপেয়াৰ্ড নাছিলোঁ। তো সেইকাৰণে মই ভাবিছিলোঁ যে আগতে মই ভাল ফলটো দি আহোঁ, হাতত কিবা এটা লৈ আহিলে মই ইণ্টাৰভিউ দিও ভাল লাগিব, অসম ৰাইজক দেখাই ভাল লাগিব যে মই মেডেল লৈ আহিলোঁ। তুমিতো তোমাৰ এখন কেৰিয়াৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তোমাৰ প্ৰথমখন খেল আছিলে, গতিকে তুমি কিদৰে চিলেকশ্যন লাভ কৰিছিলা? অলপ যদি তুমি সেই জাৰ্ণিটোৰ বিষয়ে কোৱা। একচুৱেলি অল ইণ্ডিয়া পুলিচ মিট হৈছিলে, অল ইণ্ডিয়াৰ ভিতৰত ছাৰ্ভিচেছৰ। তো তাত মই লং জাম্পত সোণৰ ৰেকৰ্ড বনাইছিলোঁ, নেশ্যনেল ৰেকৰ্ড বনাই মই গ'ল্ড মেডেল পাইছিলোঁ, তাৰ পৰা মোক চিলেকশ্যন কৰা হৈছিলে। আৰু যেতিয়া তোমাক এই পদকৰ অৰ্জন কৰা কথাটো ঘৰত গম পালে, শিৱসাগৰবাসীয়ে কেনেকুৱা খবৰ খাতি লৈ আছে শিৱসাগৰৰ পৰা? হয়, শিৱসাগৰবাসী বহুত ভাল, মানে বহুত তেওঁলোকে সকলোৱে কংগ্ৰেচুলেট কৰি আছে। মই টাইম পোৱা নাই বা এনেকুৱা হৈ গৈছে কি ফোনৰ যোগেৰে মোক সকলোৱে যোগাযোগ কৰিব ট্ৰাই কৰি আছে, কিন্তু তাত থকা টাইমত এনেকুৱা হৈছে মই কিছুমানৰ ফোন ৰিচিভ কৰিব পাৰিছোঁ, কিছুমানৰ কৰিব পৰা নাই, কাৰণ টাইম টেবুলটো একচুৱেলি মিলা নাই তাত। আৰু ইয়াত যেতিয়া দিনৰ টাইমটো তাত ৰাতি হৈ গৈছে, মোৰো শুব লাগে, ৰেষ্ট টাইম আহি যায়। তো সেইকাৰণে মই একচুৱেলি ভাবিছোঁ এতিয়া সকলো চব কাম খতম কৰি মই ডিপাৰ্টমেণ্টত গৈ আহি শিৱসাগৰত ঘূৰি যাম। তো তাত গৈ চবকে এতিয়ালৈকে যোৱা নাই মই। 28 তাৰিখে আমাক ডিপাৰ্টমেণ্টত মাতিছে, 1 তাৰিখে আমাৰ DG সাহেবৰ প্ৰগ্ৰেম ৰখা হৈছে। তোমাৰ ডিপাৰ্টমেণ্টটো ক'ত আছে? শ্বিলঙত আছে, শ্বিলং লাইট কৰ। মই পষ্টিং আছে নাগালেণ্ডত। হয় হয়। গতিকে ডিপাৰ্টমেণ্টে তোমাক ধৰি লওক খেলাৰ কাৰণে কোনো মানে হেৰি কৰা তোমাক সুবিধাখিনি দিছে? ডিউটি কৰিব তেনেকৈ নালাগে, কিন্তু এতিয়া আমি গেম খেলি আহিলোঁ, আগত যদি কোনো গেম নাই বা মোৰ প্লেনিঙৰ হিচাপত মই যি কওঁ এতিয়া যে আগত মোৰ গেম আছে, বহুত গেম আছে, তো মই এতিয়া কোনো ক্ষেত্ৰত ডিউটিত জইন কৰিব নোৱাৰোঁ। তো মোক বাহিৰতে প্ৰেক্টিছ কৰিবৰ কাৰণে সুবিধা দিলে ভাল হয়, তো সেইটো ছাপোৰ্ট কৰে, সেইটো ছাপোৰ্ট কৰিব মোক। য'ত মই প্ৰেক্টিছ কৰিব বিচাৰোঁ তাত মোক যাবৰ কাৰণে পাৰ্মিশ্যন দিয়ে। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কি কোৱা হৈছে তোমাক? ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৈছে কি আমাৰ ডিপাৰ্টমেণ্টৰ নাম অলপ যিমান আছিলে তাৰ নাম ডাঙৰ কৰি আহিলোঁ, মানে বহুত কৈছে আৰু যে যি অফিচাৰ তেওঁ কৈছে যে মোৰ মানে কি চিনা চাৰা কৰকে আগে। আছাম ৰাইফলত এনেকুৱা ৰেকৰ্ড বোধহয় হোৱা নাই আগতে হোৱা নাই, ফাৰ্ষ্ট টাইম হয়, আৰু ফাৰ্ষ্ট এথলেটিক্সৰ ময়ে হয়, আৰু অকলে মই গৈছিলোঁ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা। তো সেইকাৰণে একচুৱেলি চব বহুত প্ৰাউড ফিল কৰিছে আৰু মোক লৈ। চিলেকশ্যন হৈছিলা তুমি এইখন ৱৰ্ল্ড পুলিচ গেমছৰ কাৰণে, ভাবিছিলানে তুমি চিলেকশ্যন হ'ম বুলি? মই একচুৱেলি যেতিয়া অল ইণ্ডিয়া পুলিচ মিট হৈছিলে তাৰ আগতো হৈছিলে 2023 একচুৱেলি মই ব্ৰঞ্জ মেডেল পাইছিলোঁ। তো তেতিয়া মোৰ আশা এটা আছিলে যে মোৰ নেক্সট টাইম ৱৰ্ল্ড পুলিচৰ কাৰণে চিলেকশ্যন হ'ব লাগে, আৰু সেইটো কাৰণে মই লাষ্ট ইয়াৰ যিটো গেম হৈছিলে 2024ত অল ইণ্ডিয়া পুলিচ মিট, সেইটো গেমত মই নিজকে মানে ইমান ৰাখিছিলোঁ যে মোক গ'ল্ড মেডেল নহয়, মোক এনেকুৱা এটা ৰেকৰ্ড বনাব লাগে যিটো ৰেকৰ্ডৰ কাৰণে মই ডাইৰেক্টলি মই ৱৰ্ল্ড পুলিচৰ কাৰণে চিলেক্ট হৈ যাওঁ। একচুৱেলি মোৰ নিজৰ মাজতে এটা কম্পিটিশ্যন আছিলে, যিটো মই যোৱাবাৰ যিটো পাৰফৰ্মেঞ্চ দিয়া হৈছিলে তাতছে মই এক্সট্ৰা এটা দি মানে আগৰ ৰেকৰ্ড ভাঙি আৰু মোৰ নিজৰ ৰেকৰ্ড এটা বনাব লাগে। মই মেডেলৰ কথা ভবা নাছিলোঁ, একচুৱেলি প্ৰথমতে মই ৰেকৰ্ড ভাবিছিলোঁ যে মোক ৰেকৰ্ড লাগে, কাৰণ ৰেকৰ্ড বনাব পাৰিলে মেডেলটোতো আহিবই। তো সেইটো ভবা গৈছিলে। তো সেইটো হিচাপত মই বহুত
কষ্ট কৰা হৈছিলে একচুৱেলি হয় হয় ৰেকৰ্ড হ'ল কৰিছে ৱৰ্ল্ড পুলিচৰ যিটো আগৰ ৰেকৰ্ড আছিলে সেই ৰেকৰ্ডটো ভাঙি মোৰ মিড ৰেকৰ্ড বনোৱা হৈছে আমেৰিকাত লং জাম্পত হয় হয় যিহেতু তুমি গিভ আপ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছা গিভ আপ কৰাৰ কথা ভাবিছিলা মাজে মাজে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ মাজেৰে তুমি আগবাঢ়িছিলা যদি তোমাৰ যিটো ষ্ট্ৰাগল আছিলে অলপ যদি তুমি থ্ৰুতে জনাই দিয়া দৰ্শকসকলক গিভ আপ একচুৱেলি প্লেয়াৰ্ছৰ বহুত ইঞ্জুৰি দেখা দিয়ে তো মাজতে এনেকুৱা হৈ গৈছিলে কি মোৰ বহুত ইঞ্জুৰি আহি গৈছিলে আৰু ইঞ্জুৰি মানে এনেকুৱা হৈ যায় কি ফাইনেন্সিয়েল কিছুমান প্ৰব্লেমো আহি যায় তো সেইটো ক্ষেত্ৰত এতিয়া আমি গেমৰ ক্ষেত্ৰতে হওক বহুত বেছি ফাইনেন্সিয়েল জৰুৰত হওক মানে প্ৰয়োজন হয় আমাক যেনেকৈ এযোৰ ভাল জোতা স্পাইক লৈ ডাইট ছাপ্লিমেণ্টখিনি যিখিনি খৰচ থাকে সেইটো উপৰিঞ্চিও ধৰি লওক আপুনি কোনোবা এটা ইঞ্জুৰিত সোমাই গ'লে ইঞ্জুৰিটোৰ ওপৰত খৰচ কৰিবৰ কাৰণে ইমানখিনি নিজে জব কৰিও মানে সেইখিনি ধৰি লওক মেনেজ কৰিব পৰা নাযায় তো সেইটো ক্ষেত্ৰত বহুত ক্ষেত্ৰত নিজৰ মাজতে ভাবিছিলোঁ মই ফেমিলিক কেতিয়াও জনোৱা নাই কিন্তু হ'লেও নিজৰ মাজতে ভাবিছিলোঁ যে মই গিভ আপ কৰি লওঁ গেমত থাকি লাভ নহ'ব গেমৰ পৰা আঁতৰি গ'লে ভাল হ'ব বা জব কৰিম এনে যিমান যি হয় তোমাৰ সেই কঠোৰ সময়খনত মানে কোনে তোমাক বেছিকৈ ছাপোৰ্ট কৰিছিলে মনোবল কোনে বৃদ্ধি কৰিছিলে একচুৱেলি সেইটো টাইমত মোক মোৰ বা কৈছোৱে মোৰ ফেমিলি পাপৰি কৈছোৱে তেওঁ আৰু মোৰ মেইন কোচ যিজন আছিলে তেওঁ সকলো ক্ষেত্ৰতে মটিভেট কৰিছিলে যে আজি বেয়া টাইম আহি আছে কিন্তু এটা দিন এনেকুৱা আহিব ভাল টাইম আহিব আৰু মোৰ বিশ্বাস আছে তই এদিন ইণ্টাৰনেশ্যনেল প্লেয়াৰ বনিবি তো সদায় সেইটো হিচাপত আছিলে আৰু মোৰো এটা একচুৱেলি মনত যিটো আশা আছিলে মোৰ এটাই আছিলে কি মোৰ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰি ইণ্টাৰনেশ্যনেল এখন খেলিব লাগে তাৰপিছত লাগে মই গিভ আপ কৰিব যদি বেছি প্ৰব্লেম আহি যায় গিভ আপ কৰিম কিন্তু এতিয়াতো ভাবিছোঁ যে আৰু আগলৈ যাবলৈ টাইম আছে এতিয়াও বিদেশৰ মাটিত যেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন ওপৰলৈ উঠি গৈছিলে তেতিয়া তোমাৰ নিজৰ কেনেকুৱা ধৰণৰ সেইটো হয়তো খেলুৱৈসকলেহে বুজি পাব হয় হয় একচুৱেলি সেইটো টাইমত মানে মই ক'ব পৰা নাই মই ভাবি আছোঁ যে সপোন ৰিয়েলতে হৈ আছে মই গমে পোৱা নাই যে মই যিটো সপোন আছিলে মানে মই বহুত চবৰে আগত কওঁ ফেমিলিৰ আগতো কওঁ মোক বাকী একো নালাগে মোক টকা পইচা বাকী একো নালাগে মোক কিন্তু এদিন মোক এনেকুৱা এটা টাইম লাগে যিটো টাইমত মই ফ্লেগখন লৈ ওপৰত মানে ট্ৰেকৰ ওপৰত মই ফ্লেগখন উজুকাৰিব পাৰোঁ ইণ্ডিয়াৰ ফ্লেগখন সেইটো মই বাৰে বাৰে কৈ থাকোঁ চবৰ আগতে মই গেমৰ টীমৰ আগত ডিপাৰ্টমেণ্টৰ হওক মোৰ যিটো টীম চবৰ টীমৰ আগত হওক য'ৰে হওক মই চবৰ আগতে বাছ কেতিয়াবা যিকোনো কথা ওলালে বাছ সেইটো কথাই ওলায় যে এনেকুৱা এটা দিন আহক যিটো দিনত মই ফ্লেগখন বাছ মোৰ পিঠিৰ বেক চাইডত লৈ ওপৰত উৰাব পাৰোঁ ইণ্ডিয়াৰ ফ্লেগখন আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে তুমি ইণ্ডিয়াৰ জাৰ্চি পিন্ধিলা হয় হয় ফাৰ্ষ্ট টাইমৰ কাৰণে সপোন আছিলে মই ইণ্ডিয়া জাৰ্চি পিন্ধাৰ তো ফাৰ্ষ্ট টাইমৰ কাৰণে মই ইণ্ডিয়া জাৰ্চি যিদিনাখন মই ইণ্ডিয়াৰ ফ্লেগৰ ব্লেজাৰ শ্বুট পাইছোঁ ঘৰত মাক ভিডিঅ' কল কৰিছোঁ বাহঁতক ভিডিঅ' কল কৰি দেখাইছোঁ এতিয়া ইণ্ডিয়া ফ্লেগৰ ব্লেজাৰ পিন্ধিছোঁ নিজক এনেকুৱা লাগিছে মানে গম নাপাওঁ আৰু মই মাহঁতক কয় যে আজি ফাইনেলি পাই গ'লোঁ পিন্ধিবৰ কাৰণে সেইটোৱে আছাম ৰাইফল কেতিয়া যোগদান কৰিছিল 2019 একচুৱেলি মোৰ সেয়াই ফাইনেন্স মানে গেমৰ ক্ষেত্ৰত যাবৰ কাৰণে যিটো ফাইনেন্সিয়েল প্ৰয়োজন হয় সেইটো নৰ্মেল লাইফ এটাত থাকি ইমান বেছি আগলৈ যাব সপোন দেখিব পৰা নাযায় একচুৱেলি কাৰণ যাৰ ফেমিলি বেকগ্ৰাউণ্ড ভাল সিহঁতৰ কাৰণে নৰ্মেল হ'ব পাৰে কিন্তু যাৰ মিডল ক্লাছ কিছুমান তাতছে অলপ বেয়াও থাকে তো সেইবিলাকৰ কাৰণে একচুৱেলি বহুত এটা ভাল সপোন দেখিলেও পূৰা কৰিব পৰা নাযায় তো সেইকাৰণে মই 2018লৈকে যে 18ত গেম খেলিছিলোঁ ভাল নেশ্যনেল ৰেকৰ্ড বনাইছিলোঁ তো তাৰপিছত মই যেতিয়া মেডেল দিয়াৰ পাছত জাষ্ট মোৰ 18ত ভৰি দিছিলোঁ আৰু আছাম ৰাইফলছত জব ওলাইছিলে চবেই অনলাইন কৰা দেখি মই একচুৱেলি সেইটো টাইমত এইটো নাজানো যে মই জব কেনেকৈ কি কৰে কি আছাম ৰাইফলছ কি হয় ডিফেন্স কি বস্তু সেইটো বস্তু মই বুজি পোৱা নাই স্পৰ্টছ কোটাত লৈছোঁ মই একচুৱেলি মই কিন্তু বুজি নাপাওঁ যে এইটো কি আছিলে জবটো তো চবকে যেতিয়া মই স্পৰ্টছৰ লগৰবিলাকে চবেই যেতিয়া জইন কৰা দেখিছোঁ চবেই ফৰ্ম ফিল আপ কৰিছে তো ময়ো চবৰ পিছে গৈ বাছ ফৰ্ম ফিল আপ কৰি আহিছিলোঁ কিন্তু ইণ্টাৰভিউলৈ মাতিলে গ'লোঁ চ' তাতো জাম্পে দিছিলে আমাক স্পৰ্টছৰ তো ভৰ্তি হৈ গ'ল কলিং লেটাৰ আহি গ'ল তো জইন কৰিলোঁ তাৰপিছতে গম পাইছোঁ কিয় আহিলোঁ এনেকুৱা এটা লাইফত তুমি ছাপোৰ্ট পালা যিখিনি লাগে প্ৰথম বহুত প্ৰব্লেম আছিলে লাহে লাহে বুজি পোৱা হৈ গ'লোঁ যে ছেক্ৰিফাইচ কৰিবই লাগিব ছেক্ৰিফাইচ কৰিলেহে কিবা এটা পোৱা যাব আৰু অলপ তোমাৰ কেৰিয়াৰ আগলৈ যাব বিচাৰিছোঁ যিহেতু তুমি শিৱসাগৰৰ পৰা কেৰিয়াৰ আৰম্ভ কৰিছিলা কোৱাচোন শিৱসাগৰৰ পৰা কিদৰে কেৰিয়াৰ আৰম্ভ হৈছিলে কোন চনত আৰম্ভ হৈছিলে যিহেতু তুমি 2019 চনত আছাম ৰাইফলছত যোগদান কৰিছিলা কিদৰে ভাবিলা যে মানে এথলেটিক্সত আহিব লাগে হয় একচুৱেলি মই ফাৰ্ষ্ট ক্লাছ 8-9 পঢ়ি যেতিয়া আছিলোঁ মই হেণ্ডবল খেলিছিলোঁ মেইনলি হেণ্ডবল নেশ্যনেল প্লেয়াৰ আছিলোঁ হেণ্ডবলৰ পিছত মোৰ গাঁৱৰে মোৰ নিজৰ খুৰাই হয় সম্বন্ধত তো তেওঁলোকে মোক ক'লে যে
য'ত মই শিৱসাগৰত এটা একাডেমিত জইন কৰোঁ তো এথলেটিক্সৰ ৰানিং কাৰণ কেলৈ মই তাত গাঁৱত ফুটবল খেলি বহুত ভাল পাইছিলোঁ কাৰণ কেলৈ ল'ৰা ছোৱালী মই চব গাঁৱত চব গ্ৰাউণ্ডত ল'ৰাবিলাক থাকে ল'ৰাবিলাকৰ মাজত মই ফুটবল খেলি থাকোঁ তো চবেই মানে যোন ফুটবল খেলত যোন আমাৰ গাঁৱৰে আছে ফুটবলৰ কোচ হয় তেওঁলোকে ক'লে যে তই ৰানিঙত বহুত ভাল হয় জাম্প ৰানিং এইবিলাক কিয় ট্ৰাই নকৰ ট্ৰাই কৰি চালে ভাল হ'ব তো সেই তেনেদৰে মোৰ নিজৰ খুৰাও আছিলে তো তেওঁলোকে লৈ গ'ল মোক একাডেমিত জইন কৰাই দিলে একাডেমিত জইন কৰাৰ পিছত মই তাতে চিলেকশ্যন পাতিছিলে সেই চিলেকশ্যনত মই যেতিয়া ভাল হ'ল তাতে মই নাজিৰা একাডেমি বুলি এটাত সোমাই গৈছিলোঁ তো তাতে প্ৰাঞ্জল বৰুৱা নামৰ কোচ আছিলে প্ৰাঞ্জল বৰুৱা ছাৰ তেওঁ ফাৰ্ষ্ট কোচ আছিলে গোপাল গগৈ তেওঁলোকে মোক আগবঢ়াই আনিলে ইয়ালৈকে আৰু আহি মই 2015ত গুৱাহাটী চাইত আছিলোঁ হয় পল্টন বজাৰ চাইত আছিলোঁ চাইৰ পৰা জইন কৰিছোঁ হয় 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 কেইবাৰ নেশ্যনেল খেলিছা তুমি একচুৱেলি মই নেশ্যনেল 4-5 বাৰ খেলিছোঁ পাইছোঁ মেডেল পাইছোঁ হয় যিহেতু তোমাৰ এখন যিটো ৱৰ্ল্ড পুলিচ গেমছ আছিলে সেইটো ইমান সৰু সুৰা গেমটো নহয় তাতে 72খন দেশ আহিছিলে আমি জনাত প্ৰায় 7,500 খেলুৱৈ আছিলে গতিকে যিহেতু তুমি প্ৰথমবাৰৰ কাৰণে তাতে আমেৰিকাত গৈছিলা বা মানে কেৰিয়াৰৰ প্ৰথমখন খেল আছিলে গতিকে অলপ নাৰ্ভাছ ফিল হৈছিল নেকি নাৰ্ভাছটো হৈছিলে ফাৰ্ষ্ট যোৱাৰ আগতে একচুৱেলি হৈছিলে মই ঘৰলৈ যোৱাৰ আগদিনাখন ফোন কৰিছোঁ বাক কান্দি মানে একচুৱেলি ভয়তে মতলব এনেকুৱা হৈছে কি মই কান্দো নে হাঁহো এনেকুৱা টাইপৰ এটা হৈ গৈছে তো মই কৈছোঁ যে মই নাযাওঁ নেকি লাষ্ট ডে মানে যোৱাৰ আগত মই নাযাওঁ নেকি মোৰ বহুত ভয় লাগিছে তেতিয়া বাহঁতে কৈছে ইমান আগৰলৈ পোৱাৰ পিছত কি নাযাওঁ এইটো টাইমত ভয় কৰা টাইম নেকি বহুত মতলব বহুত কৈছে আৰু তেওঁলোকে বহুত মটিভেশ্যন দিছে তাৰপিছত সেয়াই বহুত কনফিউজ মতলব বহুত ভয় এটা কনফিউজ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ফ্লাইটত বহিব পাম তো সেইটো এটা ভয় বহুত কনফিউজনত আছিলোঁ বহুত পিছত লাহে লাহে ঠিক হৈ গ'ল 72খন দেশৰ মাজৰ পৰা তুমি ভাৰতৰ হৈ পেলাই যিটো পদক লৈ আহিলে 3টাকৈ পদক এইটো নিশ্চয় কঠিন আছিলে গোটেইখিনি হয় বহুত কঠিন আছিলে কাৰণ কেলৈ পাৰ্টিচিপেণ্ট সকলোবিলাক বহুত টাফ আছিলে কাৰণ কেলৈ একচুৱেলি আৰু মেইনলি মোৰ ভয় সদায় এটাই লাগে কি মই যেতিয়া ক'ৰবাত পাৰ্টিচিপেণ্ট কৰিব যাওঁ মোৰ হাইটৰ হিচাপত বেলেগৰ হাইটবিলাক বহুত হাই হয় আৰু চবেই মোক এটা কথাই কয় যে তোৰ ইমান হাইট কম তই কিয় লং জাম্পটো চিলেক্ট কৰিলি সেইটো টাইপৰ কিন্তু হ'লেও একচুৱেলি থাকে যে যদি মোৰ নিজৰ ওপৰত কনফিডেঞ্চ আছে হাইটৰ ওপৰত কোনো ডিফিকাল্ট আহিবই নোৱাৰে তো মই মোৰ নিজৰ বেষ্ট দিব লাগে সেইটোৱে একচুৱেলি গেমত একবাৰ আগত আকৌ ভয় নাৰ্ভাছ থাকে কিন্তু যেতিয়া আমি নিজৰ ইভেণ্টত ট্ৰেকত একবাৰ নামি যাওঁ তাৰপিছত গম নাপাওঁ ওচৰত যদি নিজৰ ঘৰৰ মানুহ কোনোবা খাৰা হৈ থাকে তেতিয়াও চিনি নোপোৱা হৈ যাওঁ আৰু সেইটো টাইমত আমি সেইটোত অকল নিজৰ ইভেণ্টৰ ওপৰতে ফ'কাছ আহি থাকে তাতে কেনেকুৱা লাগিলে তাতে থকা খোৱা বা কেনেকুৱা ধৰণৰ ব্যৱস্থা হৈছিলে তাতে থকা খোৱা ভাল আছিলে বহুত ভাল আছিলে কাৰণ কেলৈ সকলো অল ইণ্ডিয়া পুলিচ কণ্ট্ৰল বৰ্ডে কৰিছিলে আমাৰ তাত আমেৰিকাৰ বাৰিঙামাৰ আলাবামাৰ তাতে হোটেলত ৰাখিছিলে আমাক আৰু সন্মুখত কি গেম আহি আছে সন্মুখত এতিয়া অ'পেন নেশ্যনেল হয় অ'পেন নেশ্যনেল আছে অক্টোবৰত হয় কি প্ৰিপেৰেশ্যন কৰিবা তাৰ কাৰণে হয় এতিয়া মই ফাৰ্ষ্ট এই ডিপাৰ্টমেণ্টত গৈ আহোঁ তাৰপাছত আহি নেক্সট আকৌ এখন গ্ৰাউণ্ডতে আহি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম আৰু হয় তুমি কাক ফ'ল' কৰা মই একচুৱেলি মই জাম্পাৰ হিচাপে মই অঞ্জু ববী দেউজৰ যিটো ৰেকৰ্ড আছে মই সদায় তেওঁৰে ৰেকৰ্ডটোক লৈ আগবাঢ়ি গৈ আছোঁ যে একদিন মই তেওঁৰ ৰেকৰ্ডটো যাতে ব্ৰেক কৰিব পাৰোঁ হয় তেওঁৰ ৰেকৰ্ড নেশ্যনেল ৰেকৰ্ড তেওঁৰ নামতে আছে ইণ্ডিয়াত 6.82 তো মই বিচাৰোঁ যে ময়ো তেওঁৰ ৰেকৰ্ডটো একদিন ভাঙিব পাৰোঁ আৰু তোমাৰ যিটো চিডিউল আছিলে মানে প্ৰেক্টিছৰ যিটো চিডিউল আছিলে অলপ চিডিউলটো তুমি ক'বা নেকি কেনেকৈ ধৰণে তুমি প্ৰেক্টিছ কৰিছিলা কিমানখিনি তুমি কষ্ট কৰিব লগা হৈছে এই পদকটো অৰ্জন কৰাৰ ক্ষেত্ৰত হয় মই প্ৰেক্টিছ একচুৱেলি মৰ্ণিং 4-5 ঘণ্টা প্ৰেক্টিছত টোটেল মতলব প্ৰেক্টিছত অহা যোৱা মই মৰ্ণিঙত ওলাই আহোঁ প্ৰেক্টিছত এখন গ্ৰাউণ্ডতে আহি মই 10-11 বজাত ইয়াৰ পৰা ৰিটাৰ্ণ যাওঁ প্ৰেক্টিছ কৰি আৰু এনেকুৱা হৈছে মোৰ ক্ষেত্ৰত মানে কি ইয়াত এখন গ্ৰাউণ্ডত প্ৰেক্টিছটো পাই গৈছোঁ কিন্তু মোৰ ৱেইট ট্ৰেইনিংটো বহুত প্ৰব্লেম হৈছিলে ৱেইট ট্ৰেইনিঙৰ কাৰণে মই কেতিয়াবা আছাম পুলিচ বেটেলিয়নৰ তাত ৱেইট ট্ৰেইনিঙৰ কাৰণে যাব লগা হয় কাহিলীপাৰা তাত ৱেইট ট্ৰেইনিংখিনি তাত কৰিব লগা হয় কেতিয়াবা লাষ্ট টাইমত মই ফাৰ্ষ্ট 2-3 মাহ তেনেকৈয়ে ইয়াতে প্ৰেক্টিছ কৰিলোঁ মই ইয়াত প্ৰেক্টিছ কৰোঁ যিদিনাখন মোৰ ৱেইট ট্ৰেইনিঙৰ জিমৰ কাম থাকে সেইদিনাখন মই কাহিলীপাৰা যাওঁ প্ৰেক্টিছ কৰিবৰ কাৰণে পুলিচ টিমৰ ওচৰত আৰু নেক্সট লাষ্ট 1 মান্থ আগত মোক ইয়াতে নিপন ছাৰে হেল্প কৰিলে বহুত নিপন ছাৰে তেওঁ ইয়াতে ষ্টেডিয়ামৰ ভিতৰত যিটো জিম হল আছে তাত তেওঁ সুবিধা দিলে মোক জিম ৱেইট ট্ৰেইনিং কৰিবৰ কাৰণে
সেয়াই। তোমাৰ ইঞ্জুৰি হৈছে? হয় হয় হৈছে। মানে যোৱাৰ আগত হৈছিল নেকি? এতিয়া বৰ্তমান নহয়, আগত হৈছে। তাৰপৰা তুমি ৰিলিফ ভাল হৈ পেলাই আকৌ খেলিবলৈ আৰম্ভ কৰিছা? হয় হয়, তাৰ ৰিলিফ হোৱাৰ কাৰণে বহুত টাইম লাগি গ'ল মোৰ, 2-3 বছৰ একচুৱেলি তাতো বহুত বেক হৈ যাব লগা হৈছিলে মোৰ। তাৰ পৰা আকৌ ৰিটাৰ্ণ আহিবৰ কাৰণে টাইম লাগি গৈছে, মানে বহুত ডিফিকাল্ট বি হয়, কাৰণ কেলৈ এইটো থাকে কি আকৌ নেক্সট সেইটো জেগালৈ মই ৰিটাৰ্ণ যাব লগা নহয়, তাৰ বহুত ছেফলি প্ৰেক্টিছো কৰিব লগা হয়। খেলুৱৈ জীৱনত ঘাত প্ৰতিঘাতটো থাকেই, কেতিয়াবা হয়তো হাঁহিব লগা হয়, কেতিয়াবা কান্দিব লগা হয়, এনেকুৱা ধৰণৰ পৰিস্থিতি নিশ্চয় গৈছে। অলপ শ্বেয়াৰ কৰিবা নেকি তেনেকুৱা কিবা পৰিস্থিতি গৈছে নেকি? নাই নাই, এইটো ক্ষেত্ৰতো বহুত আহিছে, কাৰণ কেলৈ কোনোবা এখন গেম এনেকুৱাও হৈ যায় কি পাৰফৰ্মেঞ্চ দিব পৰা নাযায়, লাষ্ট এনেকুৱা হয় 4th পজিশ্যনত আহি যাব লগা হয়। 4th পজিশ্যন মাইক্ৰ' ছেকেণ্ডৰ কাৰণে, ইয়া মাইক্ৰ' চেণ্টিমিটাৰৰ কাৰণে, জাষ্ট চেণ্টিমিটাৰৰ কাৰণে। তো বহুত এনেকুৱা হয় লাইফটো, মানে কি লাইফত মই গেমত কিয় আহিলোঁ, গেমত আহি একো লাভ নাই। বহুত টাইম এনেকুৱা গৈছে কি নাই আৰু গেম নেখেলোৱে, আজিৰ পৰাই মই গেম এৰি দিছোঁ আৰু। বহুত প্ৰব্লেম আহে, বহুত দুখৰ টাইমো আহিছে, কিন্তু সকলো কেতিয়াবা ভাবোঁ নাই নহ'ব আৰু গেম নকৰোঁ। বহুত কিছুমান টাইম আহে, কিন্তু হ'লেও আজি তেনেদৰে আগবাঢ়ি। মানুহৰো কেতিয়াবা সমালোচনা শুনিব লগা হৈছে নেকি, এনেকুৱা কিবা পৰিস্থিতি গৈছে? মানুহৰো সমালোচনা শুনিব লগা হয়, কিনো কৰিব, আজি ইমান বছৰ খেলিনো কি কৰি আছে, ইমান বছৰ খেলি কি মেডেলনো দিছে, তেনেকুৱা বহুত কিছুমান আছে। টানা শুনিব, এইটো থাকেই আৰু পজিটিভ নেগেটিভ কমেণ্টছটো বহুতৰ আহেই, সেইবিলাক ভাবি থাকি লাভ নাই, কাৰণ কেলৈ যিখিনিয়ে যোনে যি ক'ব আছে ক'বই। মোৰ কাম হৈছে মই আগবাঢ়ি যাব লাগে, মোৰ নিজৰ কাম, কাৰণ কেলৈ কোনোবা কথা কোৱা শুনি থাকিলে মোক কোনো বেলেগে নোখোৱা মিনছ একচুৱেলি এনেকুৱা হয়, আপুনি বেয়াৰ যিটো টাইম আহে সেইটো টাইমত আপুনি কোনো কাকো ওচৰত নাপায়, ভালৰ টাইমত পাব বহুত ওচৰত, কিন্তু বেয়া টাইমত একচুৱেলি কাকো পোৱা নাযায় জীপত। তো বেয়া টাইমত মোক কোনোবাই যদি কিবা কৈছোঁ সেইখিনি ছাইড কৰি নুশুনিলেই হ'ল, সেইখিনি নুশুনা কৰি আৰু মই আগবাঢ়ি গৈ আছোঁ। কামেৰে গোটেইখিনি জবাব দিছা তুমি? হয় হয়, একচুৱেলি মোক কোচেও সেইটো কথাই কয়, ঘৰৰ ফেমিলিও সেইটো কথাই কয় যে তোক আজি দুনিয়াই যিমান কথা কৈ আছে সেইখিনি কথা এক্সাইট কৰ, নিজৰ কামত দেখা, যদি কাৰণ কেলৈ তই 100টা মানুহক 100টা আনচাৰ দিব নোৱাৰ, তো সেইকাৰণে নিজৰ কাম এবাৰে কৰ, তই 1000টা মানুহৰ আনচাৰ তাৰ পৰাই আমি পাবি। তো সেইটোৱে কথা, মানে কি একচুৱেলি লোকৰ কথা শুনাতছে নিজৰ কাম কৰি যাব লাগে চুপচাপ। কোচে কয় যে যদি গ্ৰাউণ্ডত যাওঁ কোনোবাই নেগেটিভ কমেণ্ট কৰি থাকে, এটা ডাঙৰকৈ হেডফোন লগাই ল'বি কাণত, যাতে বাহিৰৰ এক্সট্ৰা কথা একো শুনা নাপাওঁ, তো হেডফোনত গান বজাবি, নিজৰ কাম কৰি থাকিবি তলে মুখ কৰি, তাকে বেলেগৰ কোনো আৱাজ তোৰ কাণত আহি নপৰেহি। হয়, ফৰেন এক্সপ'জাৰৰ কাৰণে কিবা তেনেকুৱা পৰিকল্পনা আছে নেকি তোৰৰ কাৰণে, এনেকুৱা ধৰণৰ হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিঙৰ কাৰণে? হাই পাৰফৰ্মেঞ্চৰ কাৰণে তেনেকৈতো আছিলে, কিন্তু ফৰেনৰ সেইটোতো এতিয়া সম্ভৱ নহ'ব, কিন্তু হ'লেও মই এতিয়া প্লেনিং আছে কি মই বেংগলোৰ যিটো অঞ্জু বেবী জৰ্জৰ একাডেমি, তাত মই ভাবিছোঁ জাম্পৰ কোচিঙৰ কাৰণে যাব বিচাৰিছোঁ, মানে যাম ভাবিছোঁ এতিয়া। তো ডিপাৰ্টমেণ্টৰ থ্ৰু দি ধৰি লওক ডিপাৰ্টমেণ্টক মই ৰিকুৱেষ্ট কৰিম এতিয়া, তো তেওঁলোকে পাৰ্মিশ্যন দিলে মই বেংগলোৰত প্ৰেক্টিছ কৰিবৰ কাৰণে যাম ভাবিছোঁ। যিহেতু এখন সুন্দৰ, মানে এখন আটাইতকৈ গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত তুমি এই সোণৰ পদক 3টা অৰ্জন কৰিবলৈ সক্ষম হ'লা, গতিকে আৰু পৰৱৰ্তী সপোন কি আছে, নিজকে কি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰা? একচুৱেলি মই যিটো জব কৰি আছোঁ এতিয়া, তো সেইটো একচুৱেলি মোৰ নিজৰ ষ্টেটৰ বাহিৰত হৈ গৈছে, আৰু আমাৰ একচুৱেলি এজনী ছোৱালীৰ কাৰণে অলপ ডিফেন্স ছাইডটো অলপ ক্ৰিটিকেল হয়, টাফ হয়। যেতিয়ালৈকে গেমত আছোঁ আমি ডিউটিৰ তেনেকৈ কোনো প্ৰেছাৰ নাহে, গেমৰ ধৰি লওক মই আজি যদি কেইদিনমানৰ পিছত বা 1-2-3 বছৰ গেম খেলাৰ পিছত যদি মোৰ ইঞ্জুৰি কেনেবাকৈ আহি যায়, তো ইঞ্জুৰি হ'লে তাৰপিছত মই ডিউটি কৰিব লাগিব, সেইটো টাইমততো গেমৰ আছিলোঁ বুলি মাফ নাই। তো সেইকাৰণে মই ভাবিছোঁ কি যেতিয়ালৈকে মই যিমান পাৰোঁ মই আৰু ভাল গেম কৰিব ট্ৰাই কৰিম, আৰু আগলৈ ভাল মেডেল দিবৰ কাৰণে মই চেষ্টা কৰি যাম, কষ্ট কৰি যাম। কিন্তু মই ভাবি আছোঁ কি অসম চৰকাৰৰ আণ্ডাৰত মই যদি কিবা জব কৰিব বিচাৰোঁ একচুৱেলি। মই যিহেতু সকলোৱে সপোন থাকে, অলিম্পিকৰ সপোন থাকে, নিশ্চয়কৈ তোমাৰো সেই সপোনটো আছে, গতিকে সেই পৰ্যায়লৈ তুমি যাবৰ কাৰণে কেনেকুৱাখিনি কষ্ট স্বীকাৰ কৰিব লাগিব, বা সেইটো কিদৰে আগবাঢ়িম বুলি ভাবিছা আগন্তুক সময়ত? হয়, সেই অলিম্পিকটো সকলোৰে সপোন থাকে, এইটো তাৰ কাৰণে মই যিমান পাৰোঁ, একচুৱেলি তাৰ আগতো বহুত আমাৰ অলিম্পিক পোৱাৰ আগতো বহুত থাকে, এছিয়ান গেমছ, কমনৱেলথ, বহুতত মেডেল আনিব লাগিব। তো মেইনলি মই ফাৰ্ষ্টটো এছিয়ান গেম, কমনৱেলথৰ কাৰণে মই ভাবি ৰাখিছোঁ, যে যদি পাৰোঁ নহয় একচুৱেলি পাৰিম, ভালকৈ প্ৰেক্টিছ কৰিব লাগিব আৰু কষ্ট কৰিব লাগিব, ছেক্ৰিফাইচ মেইনলি। তো ভালদৰে মই ভাবি আছোঁ কি একচুৱেলি আমাৰ অসমত
জাম্পৰ ক্ষেত্ৰত কোচৰ অলপ প্ৰব্লেম অসুবিধা আছে তো সেইকাৰণে মই ভাবিছোঁ বেংগলোৰ ছাইডত মই যদি একাডেমিত জইন কৰিব পাৰোঁ তো তাত কোচিং কৰিলে তো এক্সপিৰিয়েঞ্চ অলপ এক্সট্ৰা থাকে তাত তো সেইকাৰণে সেইটোৱে ভাবিছোঁ আৰু মই যে ভালদৰে প্ৰেক্টিছ কৰোঁ 26ত কমনৱেলথ হয় 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 তাৰ আগত আছে নেশ্যনেলবিলাকৰ আমাৰ পাৰ্টিচিপেট কৰি তাত চিলেকশ্যন হ'ব লাগিব তাৰ পৰা চিলেকশ্যন হ'লে একচুৱেলি কমনৱেলথলৈ যাব পৰা যাব যিমান পাৰোঁ মই ট্ৰাই কৰিম 100% দিবৰ কাৰণে বাহিৰত গৈ প্ৰেক্টিছ কৰিব ট্ৰাই কৰোঁ যিমান সম্ভৱ হয় তো অসমবাসীক কিবা ক'ব বিচাৰিবা নেকি শেষত অসমবাসীক মইতো মেইনলি বহুত ধন্যবাদ দিছোঁ কাৰণ কেলৈ তেওঁলোকে বহুত আশীৰ্বাদ মৰম তেওঁলোকৰ আশীৰ্বাদ মৰমৰ পৰাই একচুৱেলি মই আজি এই জেগাত পাইছোঁহি তো সদায় আপোনালোকে আশীৰ্বাদ মৰম দি যাব আগলৈ যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ আৰু খেলুৱৈসকলে যিসকলে উদিত খেলুৱৈ আছে অসমৰ যিসকলে এথলেটিক্সত আহিব বিচাৰে তেখেতসকলৰ উদ্দেশ্যে কি ক'ব বিচাৰিবা হয় একচুৱেলি খেলুৱৈসকল আহক মানে স্পৰ্টছ লাইনটো একচুৱেলি বহুত ভাল এটা যোনে ৰাখিব পাৰে স্পৰ্টছত এজন প্লেয়াৰক একচুৱেলি মেইনলি ফেমিলি ছাপৰ্ট ডিচিপ্লিন এইটো লাগিবই কাৰণ ছেক্ৰিফাইচ ডিচিপ্লিন মেইন তো অসমৰ অভিভাৱকসকলক এইটোৱে ক'ম যে অনলি মানে কোনোবা এটা খেলত জইন কৰি দিলেই নহ'ব তাৰপিছত বহুত ছাপৰ্টো লাগিব কাৰণ হয় হয় বহুত ছাপৰ্ট লাগিব কাৰণ ফেমিলি আজিৰ দিনততো বহুত ছাপৰ্ট মেইনলি ফেমিলিৰ মেইন ছাপৰ্ট বহুত লাগিব তো সকলোৱে ছাপৰ্ট কৰক ল'ৰা ছোৱালীবিলাকক কাৰণ কেলৈ অসমত আছে বহুত এক্সপিৰিয়েঞ্চ বহুত আছে বহুত টেলেণ্টেড আছে কিন্তু যিবোৰ বহুত গাঁৱে ভূঞে লুকাই আছে যাৰ কিছুমানৰ ক্ষেত্ৰত ধৰি লওক পইচা পাতি আৰ্থিকভাৱে কিছুমান বহুত পিছপৰা তেওঁলোকেও গাঁৱৰ ভূঞেই হওক য'তেই হওক সৰু সুৰাকৈ হ'লেও ষ্টাৰ্টিং কৰক গেমৰ লগত জড়িত থাকক কাৰণ কেলৈ আজিৰ দিনটো যিটো হৈ গৈছে খেলৰ ফালৰ পৰা মেইনলি কেৰিয়াৰ বনাব লাগিব সেইটো হয় খেলৰ ফালৰ পৰা একচুৱেলি এইকাৰণে কৈছোঁ কাৰণ কেলৈ আমিও আজি যদি আছোঁ খেলৰ ফালৰ পৰা গৈ একচুৱেলি আজি জব কৰি আছোঁ আৰু এটা নহয় এটা ছাইড গেম লাগে পঢ়া শুনা থাকিলেও মানে এটা নহয় এটা কোনোবা এটা ছাইড লাগে মানুহক স্পৰ্টছ হওক ইয়াত ডান্সিং বহুত থাকে কিছুমান স্পৰ্টছত ডান্সিং ছিংগিং বহুত থাকে কিন্তু স্পৰ্টছ লাইনটো যদি মানে দিব বিচাৰিছে ভালদৰে দিয়ক এইটো নহয় যে আজি যা কাইলৈ নালাগে এইটো নহয় যদি ভাল এখন গেম খেলাব আছে ভাল এটা মেডেল বিচাৰে অভিভাৱকসকলে তেনেহ'লে কণ্টিনিউৱাছলি নিজৰ ল'ৰা ছোৱালীসকলৰ লগত লাগি থাকিব লাগিব হয় ছাপোৰ্ট কৰিব লাগিব সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছা লগতে তোমাৰ যিখিনি সপোন আছে প্ৰত্যাশা আছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত সেয়া আমি কামনা কৰিছোঁ লগতে ইমানখিনি সময় দিয়াৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ময়ো গগৈ স্পৰ্টছ একচুৱেলি আপোনালোকক সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে আজি বুলিয়ে নহয় মই গেমখন খেলিবলৈ যোৱা আগৰ পৰাই মোক বহুত ছাপোৰ্ট কৰি আহিছে সকলো বাৰ্তা একচুৱেলি টাইম টু টাইম আপোনালোকে দৰ্শকক দেখাই আছে তো সেইকাৰণে বহুত ধন্যবাদ নিশ্চয়কৈ এয়া আছিল আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স খেলুৱৈ ৰিম্পী বুঢ়াগোহাঁই যিহেতু তেখেতে আমেৰিকান অনুষ্ঠিত ৱৰ্ল্ড পুলিচ গেমছত তেখেতে 3টাকৈ সোণ অৰ্জনেৰে অসম তথা ভাৰতক গৌৰৱান্বিত কৰিলে আমি আশা কৰিম তেখেতৰ যিখিনি সপোন প্ৰত্যাশা আছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ এনি ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in